আজি আমি যি স্থানত উপস্থিত আছো সেই স্থান আজি আপোনালোকক এটা দুঃসংবাদ মানে এটা বেয়া খবৰ দিবৰ কাৰণে আমি ক'ব লগা হৈছে। সেইটোৱে আমাৰ কাৰণে দুখজনক। যোৰাবাটৰ একমাত্ৰ যিখন চৰকাৰী এলপি স্কুল, আজি চৰকাৰী এলপি স্কুলখনত যোৱা যিটো বাট, সেই বাটটো পয়া লগা, তাৰপিছত আপোনাৰ যোৱা যিটো মানে বাটটোত একদম সংযোগ কৰিছে এখন ব্ৰিজ। আজি মোৰ পিছতে এই ব্ৰিজখন নিৰ্মাণ কাৰ্য চলি আছে আৰু সেই নিৰ্মাণ কাৰ্য কোনো চৰকাৰীভাৱে নহয়, সেই নিৰ্মাণ কাৰ্য হৈছে ৰাইজৰ সহযোগত। আজি প্ৰত্যেক বছৰে যেতিয়া যোৰাবাটৰ কৃত্ৰিম বান হয়, তাৰ পিছতে ৰাইজে প্ৰত্যেক বছৰে এই ব্ৰিজখন বা কিছুমান সময়ত মাহে মাহে এই ব্ৰিজখন নিৰ্মাণ কৰি কাম কৰি থাকিব লাগে। কিন্তু চৰকাৰ প্ৰশাসনে আজিলৈকে বাৰম্বাৰ আমাৰ ৰাইজে অনুৰোধ কৰাৰ পিছতো, বাৰম্বাৰ কোৱাৰ পিছতো কিন্তু আজিলৈকে যোৰাবাটৰ একমাত্ৰ চৰকাৰী স্কুলখনৰ নামত এখন ব্ৰিজ মানে সেই নহ'ল। আৰু বিভিন্ন সময়ত 10 লাখ টকা 15 লাখ টকা আমি অহা বুলি শুনো। কিছুমান সময়ত আমি মন্ত্ৰী বিধায়ক আহি ফলক লগাই কিছুমান স্মাৰক বা কিছুমান মানে ডাঙৰ ডাঙৰ কথা কোৱাও শুনো, কিন্তু সেই টকাসমূহ ক'ত যায় আমি নাজানো। এই ফলকসমূহ এটা সময়ৰ পিছত যেতিয়া মানে মুকলি কৰাৰ দিনাখন ধুনীয়াকৈ ফটো উঠাৰ কোনো সময়ত থাকে, কিন্তু তাৰপিছত নোহোৱা হৈ যায়। কিন্তু আমাৰ প্ৰশ্ন হৈছে যে চৰকাৰী বা এই প্ৰশাসন যন্ত্ৰটো ডিমৰীয়াত আছেনে নাই, আৰু যদি আছে তেতিয়াহ'লে যোৰাবাটৰ এই অঞ্চলসমূহ ঢুকি পোৱা নাই নেকি? আমি বাৰম্বাৰ কৈছোঁ এইসমূহ প্ৰশাসন যন্ত্ৰই কেতিয়া সমাধান কৰিব? আজি যদি আমাৰ মৌলিক অধিকাৰসমূহ যদি আমাক দিব নোৱাৰে, আজি যদি স্বাস্থ্য শিক্ষাই যদি আমাক দিব নোৱাৰে, তেতিয়াহ'লে এটা অঞ্চল মানে উন্নতিৰ দিশে কেনেকৈ যাব? আজি যোৰাবাট এনেকুৱা এটা অঞ্চল, আমাৰ ইয়াতে হাইস্কুল এখনৰ অভাৱ, আমি বিভিন্ন সময়ত সেইটো হৈও মাত মাতি আছোঁ। কিন্তু এল পি স্কুলখনত যোৱা যিটো বাট, আজি মানে ল'ৰা ছোৱালীয়ে এনেকুৱা হৈছে যে মানে মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰী ডাঙৰীয়াই এই যিদিনাখন গুৰুত্ব দিব, যিদিনাখন মানে ইয়াতে ল'ৰা ছোৱালীৰ মৃত্যুবৰণ কৰিব লাগিব, নিউজত 3 দিন 4 দিন ধৰি TRP হ'ব লাগিব, তাৰপিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই এই ব্ৰিজখন বনাই দিম বুলি বা শিক্ষা ব্যৱস্থাটো উন্নত মানৰ কৰিম বুলি চাগে কথা ক'ব। আমাৰ মানে মনত তেনেকুৱা ধৰণৰ প্ৰশ্ন উদয় হৈছে। সেইকাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াক আৰু ডিমৰীয়াৰ প্ৰশাসন যন্ত্ৰটোক আমি অনুৰোধ আৰু আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে হয়তো বনাই দিয়ক, নহ'লে কিন্তু তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদৰ কিন্তু মুখামুখি হ'বৰ কাৰণে আপোনালোক সাজু থাকক, একদম আমি স্পষ্টকৈ কৈছোঁ। নমস্কাৰ। আমি বহু বছৰে লাগি আছোঁ, কিন্তু ইয়াৰ সমাধান কেতিয়া পাম তাকে নাজানো। আৰু কাৰণ আমাৰ বহুত ধনী ঘৰৰ ল'ৰা ছোৱালী ইয়াতে পঢ়িব নাহে, দুখীয়া ঘৰৰ ল'ৰা ছোৱালীখিনি মা বাপেকে মৰক বুলি এৰি দিছে। আৰু ইয়াতে এতিয়া নৈত উটি গ'লেও উটি যাব, লাগিলে স্কুল পঢ়িলেও পঢ়িব, ঘৰলৈ উভতি গ'লেও যাব, নহ'লে নগ'লেও হ'ব। মানে সেই ধৰণৰ আমি এটা পৰিৱেশত জীয়াই আছোঁ। গতিকে স্পষ্ট কথা, আমি বিল আছিদ খানা তৰফৰ পৰা একদম স্পষ্ট কথা কৈছোঁ, যদি কোনো উপায় নহয় তেতিয়াহ'লে চিধাচিধিকৈ কৈছোঁ তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিবলৈ আমি প্ৰস্তুত আছোঁ। গতিকে এই কথাখিনি আপোনালোকৰ মাধ্যমেৰে আমি অসম চৰকাৰক জনাই দিব বিচাৰিছোঁ, আৰু যিখিনি আমাৰ বিভাগীয় কৰ্তৃপক্ষ আছে তেওঁ সকলোকো মানে কাণ চুৱাই দিছোঁ যে আপোনালোকে ইয়াৰ সমাধান উলিয়াওক। আৰু যিখিনি অবৈধ মাটি, স্কুলৰ যিমানখিনি 2 বিঘা মাটি এলটমেণ্ট আছিলে আৰু 2 বিঘা মাটি এলটমেণ্ট লাগে, অবৈধ বেদখলকাৰীক উচ্ছেদ কৰাক আমাক সহায় কৰক, নহ'লে আমি প্ৰতিবাদ আমাৰ মূল লক্ষ্য, আৰু আমি জেল যাবৰ কাৰণে ভয় নাখাওঁ। এইখিনি আমাৰ এটাই কথা, স্পষ্ট কথা। জয় আই অসম।